নমস্কাৰ। তো জিটি গ্ৰেজুৱেট টিচাৰ হিন্দী পেপাৰ 1-ৰ কিমান কাট অফ যাব পাৰে আৰু বাকীবিলাক গ্ৰেজুৱেট টিচাৰ আৰ্টছ, গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ কিমান কাট অফ যাব পাৰে, যিটো ছেকেণ্ড মেৰিট লিষ্ট দিব, সেই বিষয়ে আজি ভিডিঅ'ত আলোচনা কৰা হ'ব। তো আপোনালোকে সকলোৱে জানে যে গ্ৰেজুৱেট টিচাৰ হিন্দী আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছ, ছায়েন্স আৰু মেথমেটিক্সৰ ছেকেণ্ড মেৰিট লিষ্ট 25 জুলাই মানে অহাকালি দিয়া হ'ব। অহাকালি ৰিজাল্ট ঘোষণা কৰা হ'ব। আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড এণ্টাৰ কৰি আবেলি 4টা বজাৰ পৰা অফিচিয়েল ৱেবছাইটৰ পৰা madhyamik.assam.gov.in পৰা লগ ইন কৰি আপোনালোকে ৰিজাল্টখন মানে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। তো এই এডমিট কাৰ্ডখনত লিখা থাকিব আপোনালোকৰ ভেনু ক'ড আৰু কি ডকুমেণ্ট লৈ যাব লাগিব, ক'ত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন 30 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব। তো এতিয়া কথা হ'ল গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কিমান কাট অফ যাব পাৰে। তো জেনেৰেলৰ 55 প্লাছ যাব পাৰে, SC হ'লে 45ৰ পৰা 50ৰ ভিতৰত থাকিব, ST প্লেন হ'লে 44ৰ পৰা 49ৰ ভিতৰত থাকিব লাগে, ST হিলছ হ'লে 43ৰ পৰা 47ৰ ভিতৰত থাকিব লাগে, OBC নাইবা MOBC হ'লে 50 প্লাছ কাট অফ যাব পাৰে আৰু PWD হ'লে 30 প্লাছ। তো মেইন কথা গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ মাজত ইমান ডিফাৰেঞ্চ নাথাকে, সিহঁতৰ কাট অফ প্ৰায় একেই যাব। তাৰপিছত হ'ল এতিয়া গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কিমান কাট অফ কমিব পাৰে। এছামিছ মিডিয়ামত 70.75 আছে। তো ইয়াত 1 বা 2 মাৰ্ক কমিব, তাৰ বেছি নকমে। SCৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা 52, 53 এনেকুৱা আহিব পাৰে। ST প্লেন হ'লে 49 ইমান আহিব পাৰে আৰু ST হিলছ হ'লে 16 মান আহিব পাৰে আৰু OBC হ'লে 62 মান আহিব পাৰে আৰু T ট্ৰাইব হ'লে 39 মান আহিব পাৰে, PW হ'লে 33 বা 32 মান আহিব পাৰে, আৰু ইয়াতকৈ বেছি নকমে। তাৰপিছত গ্ৰেজুৱেট টিচাৰ ছায়েন্স, সিহঁতৰ এছামিছ মিডিয়ামত URৰ কাৰণে 74.75 আছিল। তো 1 বা 2 মাৰ্ক কমিব, ইয়াতকৈ বেছি কমা যেন নালাগে, 72.75 মান নামিব পাৰে। তাৰপিছত SC হ'লে 59 মান আহিব, ST প্লেন হ'লে 49 বা 50 মান আহিব, তাৰপিছত ST হিলছ হ'লে 19 মান আহি যাব, তাৰপিছত OBC হ'লে 65 মান আহিব, ইয়াতকৈ বেছি নকমে। T ট্ৰাইব হ'লে 39 বা 40 মান আহি যাব, তাৰপিছত PW হ'লে 80 মান আহি যাব। তাৰপিছত গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ কাট অফ বহুত কমিব, কাৰণ মেথমেটিক্স লৈ খেলি মেলি চলি আছে। তো মেথমেটিক্সত এছামিছ মিডিয়ামত 52 মান কাট অফ আহি যাব। তাৰপিছত SC হ'লে 1 মাৰ্ক মান কমিব, 9 মান আহি যাব। তাৰপিছত ST প্লেন হ'লে 10 মান আহি যাব, ST হিলছ হ'লে 25 মান আহি যাব, তাৰপিছত OBC হ'লে 29 মান আহি যাব আৰু T ট্ৰাইব হ'লে 23 মান আহি যাব। তো এনেকৈ কাট অফ কমাৰ সম্ভাৱনা আছে। তো মেথত যথেষ্টখিনি কাট অফ কমিব আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু গ্ৰেজুৱেট টিচাৰ ছায়েন্সত ইমান কাট অফ নকমে, মোৰ মতে 1ৰ পৰা 2 মাৰ্ক কাট অফ কমিব। আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।